নমস্কাৰ। আজি আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতিৰ এটি অতি বাচকবনীয়া অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ ল'লোঁ আৰু এই অনুষ্ঠানটিৰ মুখ্য আমাৰ উদ্দেশ্য আছিলে আজি আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে বছৰেকত প্ৰাচীৰ পত্ৰিকা 4বাৰকৈ উন্মোচন কৰোঁ। আজি আমাৰ এই পঞ্চম সংখ্যাৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন হৈছে আৰু এই প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিলে আমাৰ ডক্টৰ ইন্দিৰা বৰুৱাই আৰু সম্পাদনা কৰিছিলে সুলেখিকা অৰুণিমা দত্তই। আৰু আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যোৰহাট লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী সুসংগঠক শ্ৰদ্ধাৰ বিনীতা দত্ত বাইদেৱে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰজ্ঞাজ্যোতি উপাধিৰে সন্মানিত কৰিছিলে 2024 চনত এই বছৰটোতে। আৰু সেইকাৰণে আমি যোৰহাট লেখিকা সমাৰোহ সমিতিয়ে তেখেতক অভিনন্দন আৰু সম্বৰ্ধনা জনাবৰ কাৰণে এই অনুষ্ঠানটিৰ লগতে জড়িত কৰিলোঁ। আৰু আমাৰ বাবে অতি সুখৰ বিষয় যে এয়া বহাগৰ বতৰ। এই বহাগৰ বতৰত আমাৰ সদস্যসকলে নিজৰ প্ৰতিভা বিকাশৰ বাবে গীত মাত পৰিৱেশন কৰিবলৈ ভাল পায় আৰু সেইকাৰণে আমি এই বহাগৰ উমাল দুপৰীয়াটোত গীত মাতেৰে সদস্যসকলক সুবিধা প্ৰদান কৰিলোঁ আৰু তেওঁলোকে ইয়াত আহি যথেষ্ট আনন্দিত আৰু উপকৃত হৈছে বুলি ভাবিছোঁ। আৰু সকলোৱে নিজৰ নিজৰ প্ৰতিভা ইয়াত উন্মোচিত কৰিলে আমাৰ আজি আচলতে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ বিনীতা দত্ত বাইদেউ আমাৰ বাবে এগৰাকী আদৰ্শ ব্যক্তি, এগৰাকী বিদুষী মহিলা, যাৰ আচলতে সমাজৰ প্ৰতি, শিক্ষা জগতৰ প্ৰতি, সাহিত্যৰ প্ৰতি যি অৱদান আমি আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। বাইদেউৰ বৰ্ণাঢ্য জীৱনক সন্মানিত কৰি সদৌ অসম লেখিকা সমাৰোহে প্ৰজ্ঞাজ্যোতি আচলতে উচিত সন্মানেৰে সন্মান প্ৰদান কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু বাইদেউক আমি সদায় এনেদৰে আমাৰ মাজত পাম বুলিয়ে আশা কৰিছোঁ। আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতি আচলতে 1974 চনত গঠিত হৈছিলে আৰু তেতিয়াৰ পৰা আমাৰ ইয়াত বহু বিদুষী মহিলাই এই অনুষ্ঠানটিৰ বাবে অৱদান আগবঢ়াই গৈছে। ইয়াৰ ভিতৰত অবলা গোহাঁই বাইদেউ, দেৱিকা শইকীয়া বাইদেউ, নিৰু বৰুৱা বাইদেউ, পুষ্পা গগৈ বাইদেউ বহুত অৰিহণা আছে। তেনেদৰে বহুকেইগৰাকী মহিলাই আমাৰ মাজত এনেকৈ অনুদান আগবঢ়াই আহিছে আমাৰ সমাজৰ প্ৰতি। আৰু শ্ৰদ্ধাৰ বিনীতা দত্ত বাইদেৱে আমাৰ বাবে এটা অনুপ্ৰেৰণাৰ থলী আচলতে। আৰু বাইদেউৰ পৰিয়ালে আমাৰ যোৰহাট লেখিকা সমাৰোহ সমিতিক এই বিতম ভৱনটি যে দান কৰিছে তেওঁলোকৰ পুঁজিৰে, শ্ৰদ্ধাৰ ভৱেন্দ্ৰনাথ দত্তই যি আমাৰ মাজৰ পৰা হেৰাই গ'ল যোৱা বছৰ, তেখেতসকলৰ বদান্যতাত আমি আচলতে ইয়াত থিয় দিব পাৰিছোঁ। এই অনুষ্ঠানটি আমি সকলোৱে মিলি উপভোগ কৰিব পাৰিছোঁ আৰু আমাৰ অনুষ্ঠানবিলাক মাহেকে পষেকে এনেদৰে হয় আৰু আমি এনেদৰে অকল আমাৰ অনুষ্ঠানবিলাকেই নহয়, সকলোবিলাক অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে আমি সুবিধা দিওঁ।